আসসালামু আলাইকুম ভিউয়াৰ নমস্কাৰ মই জামালউদ্দিন মাইগ্ৰো ডাক ফাৰ্মৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো বহু দিনৰ অন্তত আজি নতুনকৈ এটা তথ্য আপোনালোকৰ আগত লৈ আহিছোঁ। তো এইকেইদিন নিশ্চয় আপোনালোকে গমেই পাইছে মোৰ DLED এক্সাম চলি আছিল, যাৰ বাবে আমি ভিডিঅ' বনাব পৰা নাই। তো আজিও খন্তেক সময়ৰ বাবে আমি ফাৰ্মখনৰ কিছু দৃশ্য আপোনালোকক দেখাম। এইখন হৈছে মোৰ ফাৰ্ম, এইটোৰ নামেই হৈছে মাইগ্ৰো ডাক ফাৰ্ম। এই ফাৰ্মত বৰ্তমান অৱস্থিতি কেনেকুৱা, কি পৰিৱেশত চলি আছে, এই বিষয়ে আপোনালোকক কিছু তথ্য আগবঢ়াম। তো আমাৰ ইয়াত যিখিনি হাঁহ দেখা পাইছে এইখিনি হৈছে এডাল্ট হাঁহ, আৰু আমি ইতিমধ্যে হাঁহৰ বাবে নতুনকৈ গঁৰাল বনাইছোঁ। চাওক, এয়া আমাৰ হাঁহৰ নতুন গঁৰাল। নতুন গঁৰালৰ ওপৰত আমি ভিডিঅ' বনাই আপোনালোকক দিম, ভিডিঅ' বনাই আপোনালোকৰ আগত উপস্থাপন কৰিম। ইয়াত হৈছে গিনি ফাউলৰ আমি নতুন গঁৰাল বনাইছোঁ। ইয়াত চাওক, তলত বালি পাৰি দিছোঁ, আৰু গিনি ফাউলৰ কাৰণে আমি এটাৰ বাবে 2 ফুট স্কোৱাৰৰ বাবে গঁৰাল বনাইছোঁ। আৰু এই গঁৰালটোৰ দৈৰ্ঘ্য হৈছে, হাঁহৰ গঁৰালৰ দৈৰ্ঘ্যটো হৈছে 48 ফুট আৰু প্ৰস্থ হৈছে 8 ফুট। টোটেল আমাৰ 200 এডাল হাঁহৰ বাবে আমি এই গঁৰালটো নতুনকৈ বনাইছোঁ। কাম সম্পূৰ্ণকৈ হোৱাই নাই। যেন হওক, এই গঁৰালটো কেনেকৈ বনাইছোঁ সেই সম্পৰ্কে আমি আপোনালোকক তথ্য আগবঢ়াম। যেন হওক, আমাৰ হাঁহকেইটা ইতিমধ্যে এডাল্ট। যে প্ৰথম ইয়াত 2টা বেচ আছে, এটা হৈছে পুৰণা আৰু এটা বেচ হৈছে নতুন। পুৰণা হাঁহকেইটাৰ বয়স হৈছে প্ৰায় 1 বছৰে। সেইকেইটা হাঁহেদি আমি আমাৰ ফাৰ্মখন ষ্টাৰ্ট কৰিছিলোঁ। আৰু নতুন হাঁহকেইটাৰ বয়স হৈছে 3.5 মাহ। এইকেইটা ইতিমধ্যে কণী দিয়াৰ অৱস্থা প্ৰায় হৈছেই, কিন্তু পুৰণা কোনটো নতুন এইটো আমি ধৰিব নোৱাৰোঁ, কিয়নো 3.5 মাহ বয়স হোৱাৰ লগে লগে সম্পূৰ্ণভাৱে খাই কেমেল হাঁহ এণ্ড হোৱাইট পেকিং হাঁহ ফুল মেচিয়ৰ্ড হৈ পৰে। যেই নহওক, পুৰণা হাঁহকেইটাই আমাৰ প্ৰতিদিনাই কণী দি আছে, আৰু নতুন হাঁহকেইটা কণী দিয়া অৱস্থা প্ৰায় হৈছে, কণী দিবই। যেই নহওক, আপোনালোকক আজি এই হাঁহকেইটাৰ বিষয়ে আমি ক'বলৈ বিচৰা নাই। যেই নহওক, যে ইয়াত আমি মৰ্ণিঙত হাঁহকেইটা আমাৰ নেটেৰে বাউণ্ডাৰী আছে, সেই বাউণ্ডাৰীখিনি ৰাখি আমি ৰাতিপুৱা 9 বজাৰ লগে লগে মুকলি পুখুৰীত এৰি দিওঁ, আৰু সিহঁতে মুক্তভাৱে বিচৰণ কৰে। তেনেহওক, সিহঁতে বিচৰণ কৰি নিশ্চয় সিহঁতৰ মনৰ আশা পূৰণ কৰি সিহঁতে পুনৰ আমাৰ ঠাইলৈ উভতি আহে, আৰু সিহঁতক আমি ইউৰোপাৰ নামৰ লেয়াৰ খাদ্য খুৱাওঁ। এইটোৱে ভাল ৰিজাল্ট। আৰু এইটো হৈছে আমাৰ মেচিনৰ নতুন ইনকিউবেটৰ মেচিনৰ আপডেট। চাওক, এইটো আমি নতুনকৈ বনাইছোঁ। এই ঘৰটো আমি মেচিন ঘৰটো আমি নতুনকৈ বনাইছোঁ। ইয়াত বৰ্তমান 8টা ইনকিউবেটাৰ মেচিন ছেট কৰিছোঁ, আৰু এই 2টা হৈছে বৰ্ডাৰ। আমি খন্তেক দিনৰ ভিতৰতে আমি আৰু কেইবাটা মেচিন ভৰাম। আমি এই মেচিনকেইটা কিয় পচন্দ কৰিলোঁ এই বিষয়ে আপোনালোকক আগৰ কিছু ভিডিঅ'ত আমি জনাই দিছোঁ, কিয়নো যে এই মেচিনত কোনো জেনেৰেটাৰৰ প্ৰয়োজন নহয়। অনলি আমি ইনভাৰ্টাৰৰ জৰিয়তে আমি 5টা মেচিন চলাব পাৰোঁ। আগত দিছোঁ 3টা, গৰমৰ দিন অহাৰ লগে লগে 5টা ইনকিউবেটাৰ মেচিন চলাব পাৰোঁ। যি কি নহওক, আজিৰ বাবে ইমানেই। ভালেই থাকক, সুস্থ থাকক, তাৰে কামনাৰে আজিৰ বাবে আমি সামৰিছোঁ। পুনৰ লগ পাম। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো পৰৱৰ্তী তথ্যবোৰ আমি ভিডিঅ' আকাৰত জনাই থাকিম।